ওদালগুৰিত এপছৰ কৰ্মশালা ওদালগুৰি জিলাৰ ২২খন আঞ্চলিক সমিতিৰ ৩০ শতাধিক কৰ্মীৰ উপস্থিতিত ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই কৰ্মশালা। কৰ্মশালাত নৱনিৰ্বাচিত কৰ্মীসকলক সৎ নিষ্ঠা একাগ্ৰতা সমাজত চলি থকা ড্ৰাগছ মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ দৰে ব্যাধিবোৰৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত উপস্থিত থাকে এপছৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে সভাপতি দীপেন বড়ো। নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ৰাতিপুৱা ভাগত বিশ্ব যোগ দিৱস ইণ্টাৰনেশ্যনেল যোগা ডে এইটো আমি উদযাপন কৰিলোঁ ওদালগুৰিত বিষ্ণুৰাভা এই অডিটৰিয়ামত। আৰু ইয়াৰ পিছত ৰাতিপুৱা 10:30 বজাৰ পৰা আমি পুনৰ আকৌ আমাৰ আজিৰ পৰা প্ৰথম নিখিল বড়ো ছাত্ৰ সন্থাৰ আটাইবিলাক নতুনকৈ পদবী পোৱা যিখিনি ওদালগুৰি জিলাত 22টা আঞ্চলিক কমিটি আছে আৰু শাখা কমিটি আছে, জিলা কমিটি আঞ্চলিক শাখা কমিটি সকলোকে মিলি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া ইয়াত উপস্থিত থাকি পেলাই আমি আজি প্ৰথম কৰ্মশালা এই বছৰৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আৰু প্ৰতিটো নতুন কাৰ্যকাল যেতিয়া কমিটি গঠন কৰা হয় তাৰ পিছত আমি কৰ্মশালা আমি আয়োজন কৰোঁ, যাতে নতুন নতুন যিসকল আমাৰ কৰ্মী হয়, যিসকল পদবী হয়, তেওঁলোকে যাতে আহি পেলাই জাতীয়তাবাদ, জাতিসত্তা আৰু জাতি সেৱাৰ কাৰণে উপেন ব্ৰহ্মৰ যি আদৰ্শ আছে সেই আদৰ্শৰে তেওঁলোকে যাতে গাইডেড হৈ পেলাই যাতে জাতিৰ স্বাৰ্থত যাতে কাম কৰি যাব।